আজি আমি ভয়েসৰ বিষয়ে শিকিব লৈছো ভয়েস ক্লাস 10 আৰু ক্লাস 12 কাৰণে এটা গুৰুত্বপূৰ্ণ বিষয় ক্লাস 10 আৰু 9 কাৰণে 2 মাৰ্কছৰ কাৰণে আহে আৰু ক্লাস 12 4 মাৰ্কছৰ কাৰণে আহে আৰু ভয়েসৰ বিষয়ে ভালকৈ জনাটো আমি খুবেই প্ৰয়োজন ভয়েস বিষয় যদি আমি ভাল ধৰণে জানো তেতিয়াহ'লে সেন্টেন্সবোৰ বুজি পোৱাত অতি সহজ হয় গতিকে আজি আমি ভয়েসৰ বিষয়ে শিকিব লৈছো ভয়েস দুই প্ৰকাৰৰ ভয়েস দুই প্ৰকাৰৰ এটা হৈছে এক্টিভ ভয়েস আৰু আনটো হৈছে পেসিভ ভয়েস তেনে সকলোৱে ভয়েস দুই প্ৰকাৰৰ এক্টিভ ভয়েস পেসিভ ভয়েস একত্ৰ জানো এতিয়া আমি জানিব লাগে এক্টিভ ভয়েসৰ বাক্য কোনবোৰ পেসিভ ভয়েসৰ বাক্য কোনবোৰ তে আমি সাধাৰণতে কি হয় যে বাক্যবোৰ কোনে কিছুমান সাবজেক্টৰ ওপৰত গুৰুত্ব দি পিনে কওঁ সাবজেক্টৰ ওপৰত গুৰুত্ব দি পিনে যিবোৰ বাক্য কওঁ সাবজেক্ট বেসড যিবোৰ সেন্টেন্স আমি কওঁ এই সাবজেক্ট বেসড সেন্টেন্সবোৰ হৈছে এক্টিভ ভয়েসৰ বাক্য আৰু আমি কেতিয়াবা কি কৰোঁ যে অবজেক্টৰ ওপৰত গুৰুত্ব দি পিনে কিছুমান বাক্য কওঁ অবজেক্টৰ ওপৰত গুৰুত্ব দি কোৱা বাক্যবোৰ বা অবজেক্টক বেস কৰি পিনে যিবোৰ সেন্টেন্স কওঁ সেইবোৰ হৈছে পেসিভ ভয়েসৰ বাক্য এতিয়া আকৌ এবাৰ কৈছো মানে যে ভয়েস দুই প্ৰকাৰৰ এক নম্বৰতে হৈছে এক্টিভ ভয়েস দুই নম্বৰ হৈছে পেসিভ ভয়েস এটা এক্টিভ ভয়েসৰ বাক্য কোনবোৰ যে সাবজেক্টৰ ওপৰত বেস কৰি পিনে যিবোৰ বাক্য কোৱা সেইবোৰ হৈছে এক্টিভ ভয়েসৰ বাক্য আৰু অবজেক্টৰ ওপৰত বেস কৰি কোৱা বাক্যবোৰ সেইবোৰ হৈছে পেসিভ ভয়েসৰ বাক্য এতিয়া এই এক্টিভ ভয়েসৰ পৰা কেনেকৈ পেসিভ কৰা হয় সেই বিষয়ে আমি শিকো আহা এতিয়া আমি কেনেকৈ সিম্পল প্ৰেজেন্ট টেন্স আৰু সিম্পল পাস্ট টেন্সছ ভয়েস চেঞ্জ কৰা হয় সেই বিষয়ে শিকিব লৈছো ভয়েস চেঞ্জ শিকিবলৈ যোৱাৰ আগতে আমি জানিব লাগিব যে ভয়েস চেঞ্জত কি কৰা হয় প্ৰনাউন চেঞ্জ কৰা হয় তাৰে যি প্ৰনাউন চেঞ্জ হয় তাৰে এটা লিষ্ট তোমালোকৰ ইয়াতে দিয়া হৈছে ইয়াৰ প্ৰনাউন চেঞ্জৰ কাৰণে তোমালোকে সাবজেক্ট প্ৰনাউন আৰু অবজেক্ট প্ৰনাউন অৰ্থাৎ কিছুমান প্ৰনাউন আছে যিবোৰ সদায় সাবজেক্ট হিচাপে ইউজ হয় আৰু কিছুমান প্ৰনাউন আছে যিবোৰ সদায় অবজেক্ট হিচাপে ইউজ হয় এই সাবজেক্ট প্ৰনাউন আৰু অবজেক্ট প্ৰনাউনবোৰ জানিব লাগিব বা কোনটো সাবজেক্টিভ প্ৰনাউনৰ অবজেক্টিভ ফৰ্ম হয় সেইটো জানিব লাগিব গতিকে এই লিষ্টখন তোমালোকে মনত ৰাখিব লাগিব ধৰা আই থাকিলে মি হ'ব বা মি টু অবজেক্ট হিচাপে যদি মি থাকে মি টু আই হ'ব হি টু হিম হ'ব সি টু হার হ'ব উই আস ইউ ইউৱে হ'ব দে দেম হ'ব ইট থাকিলে ইটে হ'ব বা যদি বেলেগ নেম থাকে নেমই হ'ব বা যদি বেলেগ নাউন থাকে নাউনে হ'ব গতিকে এই প্ৰনাউন চেঞ্জৰ ৰুলটো আমি জানাটো উচিত ক'ত কেনেকৈ প্ৰনাউন চেঞ্জ হয় এইটো জনা উচিত এতিয়া আহোঁ যে কেনেকৈনো সিম্পল প্ৰেজেন্ট আৰু সিম্পল পাষ্ট টেন্সত ভয়েস চেঞ্জ কৰা হয় তো তাৰ কাৰণে আমি প্ৰথম জানিব লাগিব যে এক্টিভ ভয়েসৰ মেইন কথা হৈছে এক্টিভ ভয়েসৰ যিটো অবজেক্টটো আমি প্ৰথম কি কৰিম সাবজেক্ট হিচাপে লিখিম যে এক্টিভ এক নম্বৰ কামটো হ'ব কি যে এক্টিভ ভয়েসৰ যিটো অবজেক্ট তাক সাবজেক্ট হিচাপে লিখা দুই নম্বৰ কামটো হৈছে টেন্স আৰু অবজেক্ট অনুসৰি এটা বিভাগ বহা অবজেক্ট কাৰণ এই কাৰণে অবজেক্ট বুলি কৈছো কাৰণ যেটো অবজেক্টটো সাবজেক্ট হিচাপে বহিব গতিকে প্ৰথমতে আমি টেন্সটো যদি চিনি পাওঁ আৰু অবজেক্টটো সিঙ্গুলাৰ নে প্লুৰাল চিনি পাওঁ তেতিয়া আমি এটা উপযুক্ত বিভাগ বহাব পাৰিম তাৰ পিছতে কি কৰিব লাগিব 3 নম্বৰতে যেটো এক্টিভ ভয়েসৰ মেইন ভাব থাকে মেইন ভাবটো ভাব থি অৰ্থাৎ পাষ্ট পাৰ্টিচিপল ফৰ্মটো ব্যৱহাৰ কৰিব লাগিব তাৰ পাছতে আমি 4 নম্বৰতে ভাৰ্বৰ পিছত বাই ব্যৱহাৰ কৰিম তাৰ 5 নম্বৰতে এক্টিভ ভয়েসৰ যেটো সাবজেক্টটো আমি কি কৰিব লাগিব অবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগিব গতিকে আমি যদি এই পাঁচটা স্টেপ ফলো কৰোঁ তেতিয়া হলে আমি সহজতে কি কৰিব পাৰিম ভয়েস চেঞ্জ কৰিব পাৰিম সো এক নম্বৰতে আমি কি কৰিব লাগিব এক নম্বৰতে এক্টিভ ভয়েসৰ যেটো অবজেক্ট তাক আমি সাবজেক্ট হিচাপে লিখিব লাগিব দুই নম্বৰতে টেন্স আৰু অবজেক্ট অনুসৰি এটা বিভাগ বহিব টেন্স আৰু অবজেক্ট অনুসৰি বুলি কোৱা কাৰণটো এটোই হৈছে কাৰণ টেন্স অনুসৰি বিভাগটো ভিন ভিন হ'ব প্ৰেজেন্টত এম ইজ আৰ বহিব পাষ্টত ৱাজ আৰ বহিব কিন্তু কোনটো বিভাগ বহিব অবজেক্টৰ ওপৰত ডিপেন্ড কৰিব কিয়নো অবজেক্টটোহে সাবজেক্ট হিচাপে ব্যৱহাৰ হয় 3 নম্বৰতে ভাবথি এক্টিভ ভয়েসৰ যেটো মেইন ভাব তাক ভাবথি ফৰ্মটো ব্যৱহাৰ কৰিব লাগিব তাৰ পিছতে বাই ব্যৱহাৰ কৰিব লাগিব তাৰ পিছতে কি কৰিব লাগিব সাবজেক্টটো এক্টিভ ভয়েসৰ যেটো সাবজেক্ট তাক অবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগিব এইকেইটাই হৈছে কি পেসিভ ভয়েস কৰাৰ একেবাৰে ইজি ৰুল কিন্তু এই ক্ষেত্ৰতে আমি দুটামান কথা মনত ৰাখিব লাগিব এই কথাকেইটা হৈছে যে কিছুমান ভাৰ্বৰ পিছত বাই প্ৰিপজিশন নবহে উদাহৰণস্বৰূপে নন টু হয় নন বাই নহয় ঠিক তেনেদৰে প্লিজড উইথ হয় প্লিজড বাই নহয় ঠিক তেনেদৰে সাৰপ্ৰাইজ এট হয় সাৰপ্ৰাইজ বাই নহয় এই কথাবোৰ আমি
মনত ৰাখিব লাগিব আৰু এই কথাবোৰ যদি আমাৰ মনত থাকে তেতিয়াহ'লে ভইচ চেঞ্জ কৰাত ভুল নহয় এতিয়া আমি দুটামান এক্সাম্পল লৈ পিনে চাওঁ কেনেকেনো সিম্পল প্ৰেজেন্ট আৰু পাষ্ট টেন্সত ভইচ চেঞ্জ কৰে তাৰে আমি দুটামান এক্সাম্পল লৈ চাওঁ তে যদি আমি এক নম্বৰ এক্সাম্পল এটা লওঁ ধৰা আই ৰিড বুক তে ইজি বাক্য এটা লৈছো সৰু আৰু সহজ আই ৰিড বুক এটা এই বাক্যটো চাবলৈ গ'লে আৰু তোমালোকে ভইচ চেঞ্জ কৰাৰ ক্ষেত্ৰত তোমালোকে সাবজেক্ট ভাৰ্ব অবজেক্টটো চিনি পাবই লাগিব তে এই বাক্যটো সাবজেক্ট হৈছে আই ভাৰ্ব হৈছে ৰিড আৰু অবজেক্ট হৈছে বুক গতিকে তোমালোকে প্ৰথমতে দেখি থৈছা যে যেতিয়া আমি পেছিভ ভইচ কৰিম পেছিভ ভইচ কৰোঁতে আমি কি কৰিব লাগে এক্টিভ ভইচৰ অবজেক্টটো আমি সাবজেক্ট হিচাপে লিখিব লাগে অৰ্থাৎ বাক্যৰ আৰম্ভণিতে আমি লিখিব লাগিব দুই নম্বৰতে অবজেক্ট আৰু টেন্স অনুসৰি এটা বিভাগ হ'ব কাৰণ অবজেক্টটো যেটো সাবজেক্ট হিচাপে বহিছে গতিকে লৈ কি হ'ব অবজেক্ট আৰু টেন্স অনুসৰি বিভাগ হ'ব পাৰে গতিকে এৰ ক্ষেত্ৰত কি হ'ব যে বুক তো যেটো সিঙ্গুলাৰ ইউজ কৰে কি হ'ব ইজ তোমালোকে এটা ওয়াজও লিখিব পাৰা কাৰণ কেলে ৰিডৰ দুটা ফৰ্ম একেটাই গতিকে তোমালোকে যিকোনো এটা লিখিলেও ভুল নহয় বুক ইজ তাৰপিছত আহিব ভাবটি ৰিডৰ ভাবটি হৈছে ৰেড তাৰপিছত আহিব কি বাই তাৰপিছতে সাবজেক্টটো অবজেক্ট আই অবজেক্ট ফৰ্মটো হৈছে মি গতিকে পেছিভ কৰাৰ ফৰ্মুলাটো এইটোই যে প্ৰথম কামটো হৈছে কি যে অবজেক্টটো আমি সাবজেক্ট কৰিব লাগিব অবজেক্টটো এস সাবজেক্ট হিচাপে লিখিব লাগিব দুই নম্বৰ টেন্স আৰু অবজেক্ট অনুসৰি এটা বিভাগ বহাব লাগিব তিন নম্বৰতে এক্টিভ ভইচৰ ভাবটো ভাব থ্ৰী কৰিব লাগিব চাৰি নম্বৰতে কি কৰিম আমি ভাৰ্বৰ পিছতে বাই প্ৰিপজিশন বহাম আৰু পাঁচ নম্বৰতে আমি কি কৰিম যেটো এক্টিভ ভইচৰ সাবজেক্টটো কি হিচাপে বহাম এস অবজেক্ট হিচাপে ইউজ কৰিম গতিকে এই যদি আমি কথাকিটা ভাল ধৰণে বুজি পাওঁ যিকোনো আমি সিম্পল প্ৰেজেন্ট আৰু পাষ্ট টেন্সৰ বাক্যক আমি ভইচ চেঞ্জ কৰিব পাৰিম গতিকে এইকেইটা হৈছে প্ৰথম কাম হৈছে কি অবজেক্ট এজ সাবজেক্ট অৰ্থাৎ এক্টিভ ভইচৰ অবজেক্টটো সাবজেক্ট কৰা দুই নম্বৰতে বিভাগ টেন্স আৰু অবজেক্ট অনুসৰি এটা বিভাগ ব্যৱহাৰ কৰা তিন নম্বৰতে এক্টিভ ভইচৰ ভাবটো ভাব থ্ৰী কৰা চাৰি নম্বৰতে কি কৰা এটা বাই প্ৰিপজিশন বহা পাঁচ নম্বৰতে কি কৰিব লাগিব যে এক্টিভ ভইচৰ যেটো সাবজেক্টটো কি কৰিব লাগিব অবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগিব আৰু এটা এক্সাম্পল লৈছো she likes mango এই বাক্যটো she likes mango গতিকে ইয়াক যেতিয়া আমি পেছিভ কৰিম তেতিয়া কি হ'ব প্ৰথম অবজেক্টটো সাবজেক্ট হ'ব গতিকে ইয়াৰ অবজেক্ট মেংগো প্ৰথম মেংগো হ'ব তাৰপিছতে কি হ'ব মেংগো পিছত যেটো এটো প্ৰেজেন্ট টেন্স সিঙ্গুলাৰ নাম্বাৰ গতিকে কি হ'ব মেংগো ইজ তাৰপৰা কি হ'ব লাইকড তাৰপিছত বাই সিটো কি হ'ব সি অবজেক্ট ফৰ্মটো হৈছে হার এতিয়া ডাবল অবজেক্ট থাকিলে কেনেকৈ ভইচ চেঞ্জ কৰিবা ধৰা ইয়াৰ কাৰণে আমি এক্সাম্পল লওঁ হি teaches us English তো এই বাক্যটোকে যদি তোমালোকে চোৱা He teaches us English. ইয়াত ডাবল অবজেক্ট আছে এটা হৈছে us এটা হৈছে English তো এই ক্ষেত্ৰত তোমালোকে কি কৰিব পাৰা ডাবল অবজেক্ট থাকিলে যিকোনো এটা অবজেক্ট তোমালোকে সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিলে হ'ল তো তোমালোকে এইটো ক্ষেত্ৰত তোমালোকৰ সুবিধা হোৱাকৈ এটা কাম কৰিব যেটো ইয়াতে ডাইৰেক্ট অবজেক্ট থাকে তাকে লবা তোমালোকে যিকোনো এটা অবজেক্ট সাবজেক্ট হিচাপে লৈ পিনি কৰিলে হ'ল ধৰা ইংলিশটোকে যদি তোমালোকে লোৱা গতিকে প্ৰথম কাম হ'ব কি যে এই বাক্যটো কি বুলি ক'লো সাবজেক্ট ভাৰ্ব ইয়াতে ডাবল অবজেক্ট আছে এটা ইনডাইৰেক্ট অবজেক্ট আৰু এটা ডাইৰেক্ট অবজেক্ট আছে গতে তোমালে যিকোনো এটা অবজেক্ট ললে হ'ল আৰু ইটো অবজেক্ট ভাৰ্ব পিছত লিখি ৰাখিব লাগিব তা পেছিভ ফৰ্মে প্ৰথম কি কৰিব লাগে যে অবজেক্টটো সাবজেক্ট হিচাপে লিখিব লাগে গতিকে আমি ইংলিশটোকে ললো তাৰপিছতে টিচেছ আস ইংলিশ এটো প্ৰেজেন্ট টেন্সৰ বাক্য গতিকে প্ৰেজেন্ট টেন্সৰ হোৱাৰ কাৰণে ইয়াতে কি কৰিব লাগিব অবজেক্ট আৰু টেন্সৰ হৈ এটা বিভাগ বহাবই লাগিব ইংলিশ ইজ তাৰপিছতে কি আহিব ভাব থ্ৰী টিজ ভাবৰ ভাব থ্ৰীটো বা পাছ পাইছিলো কি টট ইংলিশ ইজ টট এটা ডাবল অবজেক্টৰ ভিতৰত এটাই আমি অবজেক্ট সাবজেক্ট হিচাপে লৈছিলো ইটো অবজেক্ট কি কৰিব লাগিব ভাৰ্বৰ পিছতে লিখি ৰাখিব লাগিব তে ইংলিশ ইজ টট আস তাৰপিছতে বাই লিখিব লাগিব তাৰপিছত কি হ'ব সাবজেক্টটো অবজেক্ট হ'ব ইটো কি হ'ব হি হ'ব ঠিক তেনেকৈ যদি আমি আৰু এটা অবজেক্ট লওঁ আৰু এটা যদি এক্সাম্পল লওঁ হি মই বেলেগ এটা লৈছো সাবজেক্ট she gave me a book এই বাক্যটো যদি চাবলৈ যাওঁ ইয়াতো ডাবল অবজেক্ট আছে
মি টু এটা অবজেক্ট আৰু এ বুকটো এটা অবজেক্ট গতিকে ইয়াক যেতিয়া আমি পেচিভ কৰিম তেতিয়া পেচিভ কৰিলে মানে কি হ'ব যিকোনো এটা আমি ল'লেই হ'ল যদি মিটোকে আমি সাবজেক্ট হিচাপে ল'ব বিচাৰোঁ তেতিয়া মিটো সাবজেক্ট কৰিলে সাবজেক্ট ফৰ্ম কি হ'ব আই গেভটো কোন টেন্সত আছে সি গেভ মি এ বুক এইটো পাষ্ট টেন্সৰ বাক্য গতিকে ইয়াতে আই পিছত কি বহিব পাষ্টৰ হোৱাৰ কাৰণে ৱাজ হ'ব তাৰপিছত নেক্সট কি হ'লে ভাব থি আই ৱাজ গিভেন তাৰপিছতে কি হ'ব ইটো অবজেক্ট হোৱাৰ পিছত লিখিব লাগিব নহয় আই ৱাজ গিভেন এ বুক তাৰপিছতে কি হ'ব বাই সাবজেক্টটো অবজেক্ট ফৰ্ম হ'ব গতিকে এনেকৈ কি কৰিব লাগে যে ভইচ চেঞ্জ কৰিব লাগে তাৰ পাছতে এটা তোমালোকৰ কাৰণে দিছো হি offered me a job তো তোমালোকে নিজে কৰিবা ইয়াত ডাবল অবজেক্ট আছে কেনেকৈ ইয়াক পেচিভ কৰিবলৈ কৰিবা ঠিক তেনেকৈ আৰু এটা দিছো mother tells us story every night তো এই দুটা তোমালোকে কৰিবা এটা আমি শিকিলো ডাবল অবজেক্ট থাকিলে কেনেকৈ নো পেচিভ কৰা হয় তাৰ কাৰণে এইটো তোমালোকে শিকাই দিয়া হ'ল এইটো তোমালোকে নিজে কৰি চাবা এতিয়া কেনেকৈ সিম্পল প্ৰেজেন্ট আৰু সিম্পল পাষ্ট টেন্সত ইন্টাৰগেটিভ সেন্টেন্সৰ ভয়েস চেঞ্জ কৰা হয় সো ইন্টাৰগেটিভ সেন্টেন্সবোৰ তোমালোকে জানা জেনেৰেলি সিম্পল প্ৰেজেন্ট আৰু পাষ্টত কি কৰা হয় কোৱেশ্চনবোৰ ডু ডাজ আৰু ডিডেৰে আৰম্ভ হয় গতিকে তোমালোকে দেখিলেই গম পাবা যে ডু আৰু ডাজে আৰম্ভ হোৱা কুৱেশ্যন হৈছে সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য আৰু ডিডেৰে আৰম্ভ হোৱা কুৱেশ্যনবোৰ হৈছে সিম্পল পাষ্ট টেন্সৰ বাক্য এতিয়া কথাটো হ'ল কি আমি কেনেকৈ কৰিম চোৱাচোন দুটামান আমি এক্সাম্পল লৈ লৈছো Do you know the answer? The A by Kuru Gamon Kura. Do you know the answer? Do you do Janane? The Yak did have a passive Kuribola again. The passive code have a key Kuribolavo. At our Mon Kuriba. Question board generally key high, auxiliary have around board high, not a double question order around board, or simple present person do around board. Arrow? দুভাব নহলে কি হয় আৰম্ভ হয় অক্সিলাৰি ভাবে আৰম্ভ হয় গতিকে এই কথা তোমালোকে জানা গতিকে এটা কথা মন কৰিবা যে পেসিভ কোডে আমি আগতে কৰিছিলো কি যে অবজেক্ট টু সাবজেক্ট কৰিছিলো তাৰ পিছত আমি বি ভাব বহাইছিলো এটো যেহেতু ইন্টাৰগেটিভ সেন্টেন্স এক্টিভ টু ইন্টাৰগেটিভ হলে পেসিভ টু ইন্টাৰগেটিভে হ'ব লাগিব গতিকে লৈ পিনি ইয়াতে কি কৰিব লাগিব যে অবজেক্ট আৰু টেন্স অনুসৰি সেই বিভাগটো প্ৰথমতে বহাব লাগিব কি কাৰণে অবজেক্ট আৰু টেন্স অনুসৰি বিভাগটো প্ৰথমতে বহাবা বুলি ক'লো কিয়নো টেন্স আৰু অবজেক্ট অনুসৰি বিভাগটো একাৰণে বহিব কাৰণ অবজেক্টটো যেটো সাবজেক্ট হিচাপে বহিব এটা কোনটো বিভাগ বহিব সেই টেন্স আৰু অবজেক্টৰ ওপৰত ডিপেন্ড কৰি বহাব লাগিব গতিকে লৈ সেই বিভাগটো প্ৰথমতে বহিব গতিকে ইয়াত যদি চাওঁ ডু ইউ নো দি আনসাৰ তো ডু ইউ নো দি আনসাৰ বুলি কওঁতে ইয়াত অবজেক্ট কি দি আনসাৰ আৰু প্ৰেজেন্টেন্সৰ বাক্য এটো কাৰণ দুয়ে কোৱেশ্চনটো আৰম্ভ হৈছে গতিকে কি হ'ব যেটো এটো অবজেক্টটো সাবজেক্ট কৰিব লাগিব আৰু অবজেক্টটো সিঙ্গুলাৰ নাম্বাৰ গতিকে কি হ'ব প্ৰেজেন্টৰ হোৱাৰ কাৰণে কি হ'ব ইজ দি আনসাৰ বুঝলে তাৰপিছতে কি হ'ব নো নোৰ পিছতটো বাই নবহে নোৰ পিছত কি বহে টু বহে গতিকে মনত ৰাখিবা ইজ দি আনসাৰ নোন টু ইউ গম পাইছানে ঠিক তেনেকৈ যদি চোৱা does she speak English does she speak English তাই ইংৰাজী কয় নে তো ইয়াক যেতিয়া আমি পেসিভ কৰিম তাহলে এটা কথা জানা যে ডাস এটা ব্যৱহাৰ কৰা হয় সিম্পল প্ৰেজেন্টৰ কোৱেশ্চন ব্যৱহাৰ ব্যৱহাৰ কৰা হয় গতিকে এটা প্ৰেজেন্ট টেন্সৰ বাক্য গতিকে ইয়াক পেসিভ কৰোঁতে আমি কি কৰিম যে অবজেক্টটো সাবজেক্ট কৰিব লাগিব আৰু অবজেক্টৰ ওপৰত বেছ কৰি বিভাগটো বহিব তো ইয়াতে দেখিলা ইংলিশটো কি হৈছে তাৰ পাছত সিঙ্গুলাৰ নাম্বাৰ আৰু প্ৰেজেন্ট টেন্সৰ বাক্য হোৱাৰ কাৰণে কি হ'ব যেটো কোৱেশ্চন গতিকে বিভাগটো প্ৰথমতে বহিব ইজ কি হ'ব ইংলিশ তাৰপিছতে কি হ'ব verb spoken is English spoken by সিটো কি হ'ব
হয় আৰু মন কৰিবা এক্টিভটো ইন্টাৰগেটিভ হ'লে পেছিভটো ইন্টাৰগেটিভ হ'ব বুজিছে নে আৰু তাত কুৱেশ্যন মাৰ্ক দিবলৈ নাপাহৰিবা তাৰপিছত যদি আমি পাষ্ট টেন্সৰ এটা বাক্য লওঁ Did he tell the story? Did he tell the story? এইটো এটা আমি কি কৰিব লাগে পেছিভ কৰিব লাগে তোমালোকে জানা কুৱেশ্যনটো যেতিয়া ডিডেৰে আৰম্ভ হয় ডিডেৰে আৰম্ভ সেন্টেন্সটো কি হ'ব পাষ্ট টেন্সৰ হ'ব হয় নে নহয় পাষ্ট টেন্সৰ কুৱেশ্যন হ'ব গতিকে ইয়াত পেছিভ কৰোঁতে কি হ'লে পাষ্টৰ বিভাগে বহাব লাগিব কৈছেনে এতিয়া ইয়াতে বিভাগ কি বহিব was বহিব নে were বহিব এইটো কি হ'ব নিৰ্ভৰ কৰিব এই সেন্টেন্সটোত ব্যৱহাৰ হোৱা অবজেক্টৰ ওপৰত গতিকে এইটো যেতিয়া পেছিভ কৰোঁতে তেতিয়া কি হ'ব was the story told কাৰণ প্ৰথমতে কি হ'ব বিভাগ বহিব তাৰপৰা কি হ'ব অবজেক্টটো সাবজেক্ট হ'ব তাৰপৰা ভাৰ্বটি তাৰপিছত কি হ'ব বাই পিছত সাবজেক্টটো অবজেক্ট হ'বনে was the story told by গতিকে এনেকৈ কি কৰা হয় সিম্পল প্ৰেজেন্ট টেন্সত ডু ডাজ ডিডে কুৱেশ্যনবোৰ আৰম্ভ হ'লে পেছিভ কৰা হয় এতিয়া আহোঁ কেনেকৈ WH কুৱেশ্যন ৱৰ্ড থাকিলে পেছিভ কৰা হয় তো WH কুৱেশ্যন ৱৰ্ড মানে হু হোৱাট ৱেৰ ৱেন এইবোৰ কুৱেশ্যন ৱৰ্ড নহয় জানো এই কুৱেশ্যন ৱৰ্ডবোৰ থাকিলে কেনেকৈ পেছিভ কৰা হয় তাকে শিকোৱা হয় মন কৰা যে বহুতে কি হয় WH কুৱেশ্যন ৱৰ্ড দেখাৰ লগে লগে চিন্তা কৰে যে কেনেকৈ পেছিভ কৰিম এইটো চিন্তা কৰে এইটো একেবাৰে ইজি কথা তোমালোকে জাষ্ট দুটামান কথা মন কৰিলে হ'ল তোমালোকে কি কৰিবা যে যেটো কুৱেশ্যনত WH কুৱেশ্যন ৱৰ্ড ব্যৱহাৰ কৰে এই WH কুৱেশ্যন ৱৰ্ডটো নাই বুলি ধৰি ললে হ'ল বুজিছানে পেছিভ কৰোঁতে তাক প্ৰথমতে ব্যৱহাৰ কৰি ল'বা পেছিভ কৰোঁতে প্ৰথমতে তাক ব্যৱহাৰ কৰি ল'বা বাকি এটা তোমালোকে যেনেকৈ চেঞ্জ কৰিলা তেনেকৈ কি কৰিবা ভইচ চেঞ্জ কৰিবা গম পাইছানে গতিকে লৈ পিনে চোৱা দুটামান কৰি চাওঁ where does he sell rice ধৰা কোনোবা এজনে কৰবাত বিক্ৰী কৰে মানে চাউল বিক্ৰী কৰে তেওঁ প্ৰশ্ন কৰা হৈছে where does he sell rice তো এই কুৱেশ্যনটোত তোমালোকে দেখিছা কুৱেশ্যনটো কিহেৰে আৰম্ভ হৈছে where টো হৈছে WH কুৱেশ্যন ৱৰ্ড এটা হয় নহয় সো where টো হৈছে WH কুৱেশ্যন ৱৰ্ড গতিকে ইয়াত তোমালোকে চিন্তা কৰিবলৈ লগীয়া একোৱেই নাই একেবাৰে ইজি কথা তোমালোকে আগতে যেনে কৰিছিলা তেনেকৈ কি কৰিবা ইন্টাৰগেটিভতে ভইচ চেঞ্জ কৰিবা জাষ্ট কি কৰিবা WH কুৱেশ্যন ৱৰ্ডটো প্ৰথমতেই লিখি ল'বা আৰু ইয়াক নাই বুলি ধৰি ল'বা গম পাইছানে তাৰপৰা বাকিখিনি তোমালোকে যদি ভইচ চেঞ্জ কৰি দিয়া কি হ'ব তেতিয়াহ'লে এইটো ইন্টাৰগেটিভত কি হ'ব অবজেক্ট আৰু টেনচনৰ সৈতে বিভাগ নবহিব জানো গতিকে ইয়াতো সেই ৱেৰৰ পিছত কি বহিব এইটো যিহেতু থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নম্বৰ প্ৰেজেন্ট টেন্স গতিকে কি হ'ব ৱেৰ ইজ কি হ'ব ৰাইচ তাৰপিছত কি হ'ব sold by him ইমানেই কথা where is rice sold by him একো টান নহয় কিন্তু আমি WH কুৱেশ্যন ৱৰ্ডটো দেখাৰ লগে লগে কি হৈ যাওঁ মানে নিজে চিন্তাত পৰি যাওঁ তাৰপিছত চোৱা why do you eat chocolate তুমি কিয় চকলেট খোৱা why do you eat chocolate তুমি কিয় চকলেট খোৱা এটা এইটো যেটা আমি পেছিভ কৰিম তে পাৰিবা চাগে কি হ'ব WH কুৱেশ্যন ৱৰ্ডটো আমি প্ৰথমতে লিখি লম তাৰ পিছতে কি হ'ব ইয়াৰ কাম এটাই আৰু তাৰ কথা চিন্তা কৰি থাকি লাভ নাই তে পেছিভ কৰোঁতে আমি কি কৰিম তেতিয়াহ'লে ইয়াৰ অবজেক্ট কি চকলেট নহয় জানো আৰু প্ৰেজেন্ট টেন্সৰ বাক্য গতিকে কি হ'ব why eat chocolate eaten by পুৰে কথাটো সেইটোৱে ইমান চিন্তা কৰি থাকিবলগীয়া একোৱেই নাই ঠিক তেনেকৈ whom did you help তো তুমি কাক সহায় কৰিছিলা এইটো অকণমান ভাবিব লগা দিটো যেনিবা whom did you love তো মন কৰিবা পেছিভ কৰোঁতে কি কৰিব লাগিব WH কুৱেশ্যন ৱৰ্ডটো প্ৰথমতে আহিব
whom was helped by you. ঠিক আছে কেতিয়া হবা পৰীক্ষা দেখা দেখা যায় what causes an earthquake যে কি কাৰণে earthquake হয় বুঝছ না এতিয়া ইয়াক যেতিয়া পেসিভ কৰিবা তেতিয়া কি হ'ব ডব্লিউএছ কুৱেশ্যন ওটো প্ৰথমতে আহিব what তাৰপিছতে অবজেক্ট অনুসৰি ইয়াতে বিভাগ আহিব what এটো কজেছটো প্ৰেজেন্ট নাই জানো মানে কি হ'ব what is an earthquake caused by এই কৰি দিবা হৈ যাব কিন্তু খালি ডব্লিউএছ কুৱেশ্যন ওয়ার্ড যেনেকে হু তা হু ক্ষেত্ৰত কিন্তু অকনমান ইয়াৰ পৰা এই খিনিতকে অকনমান এক্সেপশনাল হয় অকনমান বেলেগ হয় গতিকে হু থাকিলে নো কেনেকৈ কৰা হয় তে হু থাকিলে কেনেকৈ কৰা হয় সেই কথাটো চাওঁ আহা বেছিকে পৰীক্ষাত সিম্পল প্ৰেজেন্টৰ পাষ্টৰ যিবোৰ কুৱেশ্যন তাৰ ক্ষেত্ৰত কিন্তু কি হয় হুৰ কুৱেশ্যন দিয়া দেখা পোৱা যায় গতিকে হু ব্যৱহাৰ কৰি পিনে কুৱেশ্যন কৰিলে আমি কেনেকৈ বেছি কৰিম সেইটো মন কৰিবা ধৰা এটা কেনেকুৱা এক্সাম্পল হ'ব এটা এইট এটা চোৱা যদি হয় হু teaches you English who teaches you English তো ইয়াত তোমালোকে কুৱেশ্যনটো কি আৰম্ভ হোৱা দেখিছা হুৱে আৰম্ভ হৈছে হয় নহয় হয়নে নহয় হু থাকিলে কি কৰিবা মন কৰিবা হু থাকিলে যেতিয়া কুৱেশ্যনটো হুৱে আৰম্ভ হয় তেতিয়া হু থাকিলে প্ৰথমতে কি কৰিবা হু ঠাই তোমালোকে বাই হোম লিখিবা এইটো প্ৰথম কথা মন কৰিবা যে হু থাকিলে কি কৰিবা বাই হোম লিখিবা দুই নম্বৰে কি কৰিবা অবজেক্ট আৰু টেন্স অনুসৰি কি কৰিবা বাই হোমৰ পাছতে বিভাৱটো বহাই দিবা এটা হু টিচেছ ইউ ইংলিছ কোন টেন্সৰ বাক্য প্ৰেজেন্টৰ বাক্য আৰু ইয়াতে অবজেক্ট কি আছে ইউ আছে ইংলিছ আছে তোলে যিকোনো এটা সাবজেক্ট হিচাপে ললে হ'ল হয়নে গতিকে বাই হোম ইংলিছ যদি লোৱা কি হ'ব বাই হোম ইজ তাৰপিছতে ইংলিছটো যদি তোমালোকে সাবজেক্ট হিচাপে ল'ব বিচৰা বাই হোম ইজ ইংলিছ কি হ'ব ভাব ঠিক কৰিব লাগিব তাৰপিছতে ডট ইউ ইটো অবজেক্ট কি কৰিব লাগিব ভাবৰ পিছত লিখি ৰাখিলে হৈ গ'ল তেতিয়া পেছিভ কৰোঁতে কি কৰিবা প্ৰথম কাম হু থাকিলে কি কৰিব লাগিব মন কৰিবা হু থাকিলে বাই হোম লিখিব লাগিব দুই নম্বৰতে তাত টেন্স আৰু অবজেক্ট অনুসৰি কি কৰিবা তাৰপিছতে বিভাৱটো ব্যৱহাৰ কৰিবা তিন নম্বৰতে কি কৰিবা যে অবজেক্টটো সাবজেক্ট হিচাপে লিখিবা চাৰি নম্বৰতে ভাব ঠিক কৰিবা তাৰপিছত যিটো আদাৰ অবজেক্ট থাকে বা আদাৰ ৱৰ্ড থাকে তোমালোকে তাৰপিছত লিখি ৰাখিলে হ'ল গম পাইছানে ঠিক তেনেকৈ আৰু এটা লৈছো who sold the car গাড়ীখন কোনে সোল কৰিছিল কোনে বিক্ৰী কৰিছিল তে হু থাকিলে তোমালোক কোৱা হৈছে যে হু থাকিলে কি কৰিব লাগে হু ঠাইত কি লিখিব লাগে পেছিভ কৰোঁতে বাই হোম এক নম্বৰ কাম দুই নম্বৰ কাম কি কৰিব লাগিব টেন্স আৰু অবজেক্ট অনুসৰি এটা বিভাগ বহিব গতিকে ইয়াতে অবজেক্ট হৈছে ডাক আৰু সিঙ্গুলাৰ নাম্বাৰ আৰু কোন টেন্সৰ বাক্য পাষ্ট টেন্সৰ বাক্য গতিকে কি হ'ব was the car কি হ'ব sold ঠিক তেনেকৈ আৰু এটা লৈছো who told you the story who told you the story তে who told you the story বুলি কওঁতে এইটো কোন টেন্সৰ বাক্য তোমালোকে দেখিছা কোনে তোমাৰ ষ্টৰীটো কৈছিল পাষ্ট টেন্সৰ বাক্য সো who told you the story এইটো পাষ্ট টেন্সৰ বাক্য আৰু পাষ্ট টেন্সত তোমালোকে জানা বিভাগ was বা were বহে কিন্তু এটা মন কৰিবলৈ কথাটো কি যেতিয়া কুৱেশ্যনটো হুৱে আৰম্ভ হয় হু থাকিলে যিকোনো টেন্সতে নহওক কি বহিব হু ঠাইত প্ৰথম আমি কি হ'ব লাগিব বাই হোম এক নম্বৰ কাম দুই নম্বৰতে কি হ'ব বাই হোমৰ পাছতে যে টেন্স আৰু অবজেক্ট অনুসৰি এটা বিভাগ বহিব আগতে আমি কি কৰিছিলো যে সকলোতে
ডাইৰেক্ট অবজেক্টবোৰ লৈছিলো এই বাক্যটোত আমি ইনডাইৰেক্ট অবজেক্ট ইউটো আমি সাবজেক্ট হিচাপে লম যে বাই হোম ইউটো যদি তোমালোকে সাবজেক্ট হিচাপে লব বিচাৰা তেতিয়া কি হ'ব বাই হোম where you কাৰণ ইউটো প্লুৰেল বুলি ধৰা হয় হয় জানো যে সিঙ্গুলাৰ হলে প্লুৰেল হলো ইয়াত কি হয় where বহে গতে কি হ'ব বাই হোম where you told the story গতিকে এনেকৈ কি কৰা হয় যে হু থাকিলে বাই হোম কৰি পিনি সিম্পল প্ৰেজেন্ট আৰু পাষ্টত কি কৰা হয় ভয়েস চেঞ্জ কৰা হয় গতিকে এইখিনি কথা ভালকে মন কৰিবা এইখিনি তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ কৰাত সহায় কৰিব তো ইয়াৰ পাছত আমি পেসিভৰ পৰা এক্টিভ কেনে কৰে ইয়াৰ পিছতে আমি কি শিকিম যে পেসিভৰ পৰা এক্টিভ কেনে কৰা হয় সেই কথাটো শিকিম যে কিছুমান কি কৰা হয় কিছুমান পেসিভ বাক্যত কামটো কোনে কৰিছে সেইটো দি দিয়া নাথাকে যে যেতিয়া পেসিভৰ বাক্যত কামটো কোনে কৰিছে দি দিয়া নাথাকে তেতিয়া আমি কেনেকৈ কৰিম এটাতো আমি অলৰেডি কি শিকিলো কেনেকৈ এক্টিভৰ পৰা পেসিভ কৰিব লাগে পেসিভৰ ফৰ্মুলাখিনি শিকিলো বা পেসিভ কেনেকৈ কৰি আমি সেই নিয়মবোৰ শিকিলো হয় জানো গতে বিভিন্ন ধৰণে ডাবল অবজেক্ট থাকিলে কেনেকৈ কৰিম কমপ্লিমেন্ট অবজেক্ট থাকিলে কেনেকৈ কৰিম বা ফ্ৰেজেল ভাৰ্ব বা গ্ৰুপ ভাৰ্ব থাকিলে কেনেকৈ কৰিম শিকিলো যে কিছুমান হৈছে যে বাই নবহা ঠাইত কি বহে সেইখিনি কথা শিকিলো হয়নে কোৱেশ্যনৰ ক্ষেত্ৰত কেনেকৈ কৰি সেইটো শিকিলো এতিয়া আমি শিকিম যে কেনেকৈ পেসিভৰ পৰা এক্টিভ কৰা হয় মন কৰিবা তোমাৰ টেন্সখিনি শিকিছা আৰু টেন্সখিনি শিকোতে তাত তোমাৰ টেন্সৰ যিখিনি সেন্টেন্স ষ্ট্ৰাকচাৰ শিকিছা টেন্সখিনি যেটো সেন্টেন্স ষ্ট্ৰাকচাৰ শিকিছা সেইখিনি হৈছে এক্টিভ আৰু এক্টিভৰ মেইন ফৰ্মুলাটো হৈছে কি সাবজেক্ট ভাৰ্ব অবজেক্ট যি টেন্সতে নাথাকক মেইন কামটো হৈছে কৰিবলগীয়া কামটো হৈছে এক্টিভ ভয়েস কৰোতে সাবজেক্ট ভাৰ্ব অবজেক্ট আৰু সাবজেক্ট ভাৰ্ব অবজেক্ট কৰাৰ পাছতে তোমালোকৰ সেন্টেন্সটো যিমান দীঘল নহওক তাক কি কৰিবা আদাৰ ওয়াৰ্ডছখিনি তা লিখি দিলে হৈ গ'ল কিন্তু যেতিয়া তোমালোকে এক্টিভ কৰিব লাগে এক্টিভ কৰোতে কি কৰিবা প্ৰথমতে সাবজেক্ট তাৰ পিছতে কি আহিব ভাৰ্ব তাৰ পিছতে কি কৰিব লাগিব অবজেক্ট তাৰ পিছত তোমালোকৰ যি আদাৰ ওয়াৰ্ড থাকে তোমালোকে লিখি দিলে হ'ল তা যেনেকৈ পেসিভ কৰোতে তোমালোকে বিভাব ব্যৱহাৰ কৰিছিলা বাই বিপৰীত ব্যৱহাৰ কৰিছিলা ভাব ঠিক কৰিছিলা কিন্তু এক্টিভ কৰোতে কি হ'ব সেইবোৰ বস্তু ব্যৱহাৰ কৰিব নালাগে গতিকে সেইটো কেনে কৰিব লাগে তাৰে দুটামান উদাহৰণ হিচাপে দিওঁ আৰু মন কৰিবা কিছুমান পেসিভ বাক্যত কি হয় যে কামটো কোনে কৰা হৈছে কাৰ দ্বাৰা কৰা হৈছে সেইবোৰ দি দিয়া নাথাকে আৰু যেতিয়া কাৰ দ্বাৰা কৰা হৈছে দি দিয়া নাথাকে তেতিয়া আমি কি কৰিব লাগিব সেন্টেন্সটো পঢ়িলে এটা উপযুক্ত কি কৰিব লাগিব সাবজেক্ট আমি নিজে ফাইন্ড আউট কৰি ল'ব লাগিব তেতিয়াহে কি কৰিব পাৰিম আমি সত্যকে শুদ্ধকে আমি লিখিব পাৰিম এটা কেনেকৈ কৰা হয় সেইটো ওপৰত গুৰুত্ব দিম এতিয়া চোৱা he was taught English he was taught English মানে কি তেওঁ ইংৰাজী শিকাইছিল he was taught English তেওঁ ইংৰাজী শিকাইছিল এটা কোনে শিকাইছিল কিন্তু ইয়াত দিয়া হোৱা নাই আছে নেকি আছে নে আৰু শিকোৱা কামটো কোনে কৰিব টিচাৰে কৰিব কিন্তু যদি এটা দি দিয়া থাকে he was taught English ধৰা by the teacher he was taught English by the teacher হলে তো এই বাক্যটো যেতিয়া আমি এক্টিভ কৰিম তোমালোকে বাক্যটো চাই পিনি প্ৰথম গম পাব লাগিব এটো এক্টিভৰ নে পেসিভৰ বাক্য প্ৰথম কাম হৈছে এক্টিভৰ নে পেসিভৰ চিনি পাব লাগিব বহুত মানে ষ্টুডেন্টে কি হয় এক্টিভ নে পেসিভ চিনি নোপোৱাৰ কাৰণে কি হয় যে তেওঁলোকে ভয়েস চেঞ্জ কৰাত কি হয় অসুবিধা হয় এটা সো এই বাক্যটো যদি তোমালোকে মন কৰা he was taught এটো এক্টিভ নে পেসিভ বাৰু কেনে গম পালা পেসিভ বলে যে পেসিভ বাক্যবোৰ কেনে চিনি পাব গম পাইছা নে যে পেসিভ বাক্যবোৰ জেনেৰেলি কি হয় যে বি ভাৰ্বৰ পাছত সদায় ভাব থি থাকে গম পাইছা নে পেসিভ ভয়েসৰ যে বাক্য চিনি পাবলৈ সহজ উপায়টো হৈছে কি যে বি ভাৰ্বৰ পিছত সদায় ভাব থি থাকে গম পাইছা নে এক্টিভৰ বাক্যবোৰত বি ভাৰ্বৰ পিছত কি নাথাকে ভাব থি নাথাকে গতিকে লৈ এটো পেসিভ বাক্য এটা কোন টেন্সৰ বাক্য তাত বি ভাবটো ক'ব প্ৰেজেন্ট টেন্স নে পাষ্ট টেন্স কিহে ক'ব বি ভাবটো ক'ব গতে ইয়াত তোমলে দেখিছা he was taught English by the teacher কাৰ দ্বাৰা শিকোৱা হৈছিল টিচাৰ জনৰ দ্বাৰা শিকোৱা হৈছিল গতে ইয়াতে সাবজেক্ট অবজেক্ট কৰি আহিছে কোনটো আহিছে দা টিচাৰ নহয় জানো গতে ইয়াক যেতিয়া আমি এক্টিভ কৰিম তেতিয়া কি হ'ব এই যে যাৰ দ্বাৰা কৰা হৈছিল সেই তো যেটো আমি অবজেক্ট হিচাপে ব্যৱহাৰ কৰিছো আকৌ এক্টিভ কৰোঁ তাক আমি কি কৰিব লাগিব সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগিব
গতি কি হ'ব দা টিচাৰ গম পাইছানে তাৰপিছত পাষ্ট টেন্সৰ বাক্য নহয় জানো আৰু পাষ্ট টেন্সৰ জানা তোমালোকে ভাবটো কিয় লিখিব লাগে ভাবটো হয় ন গতিকে দা টিচাৰ কি হ'ব taught তাৰপৰা হিটো কি হৈ যাব সাবজেক্ট অফ অবজেক্ট হ'ব না দা টিচাৰ taught him কি হ'ব ইংলিছ এইটো হৈ গ'ল গম পাইছানে তাৰপিছতে আহোঁ she was given a book by her father. এতিয়া passive কোনে কি হ'ব sorry so she was given a book by her father তো তাই দেউতাকৰ দ্বাৰা এখন কিতাপ দিয়া হৈছিল হয় না তো এই বাক্যটো যেতিয়া passive কৰিবা passive কোনতে এটো sorry এটো যেতিয়া active কৰিবা active কোনতে কি কৰিব লাগিব যে কাৰ দ্বাৰা দিয়া হৈছিল her father গতে her father টো কি হ'ব ইয়াতে subject হ'ব কোন টেন্সৰ বাক্য এটো was given past tense গতে past tense ত ভাবটো কোনটো ফৰ্ম হয় ভাবটো গতিকে ইয়াতে given কোনটো ফৰ্ম ব্যৱহাৰ কৰিব লাগিব gave হয়নে তাৰপিছতে c টো কি হ'ব আর তাৰপা ঠিক তেনেকৈ কাৰ দ্বাৰা কৰা হৈছে দিয়া থাকিলে তোমালোকে তেনেকৈ কৰিবা যদি দিয়া নাথাকে ধৰা the thief was arrested last night the thief was arrested last night যে last night চুৰটো কি কৰা হৈছিল এৰেষ্ট কৰা হৈছিল ইয়াতে দিছা নাই কোনে এৰেষ্ট কৰিছে নাই দিয়া যেটা দিয়া নাথাকে বাক্যটো পঢ়ি লৈ এটা কি কৰিব লাগিব এপ্ৰোপ্ৰিয়েট সাবজেক্ট তোমালোকে নিজে এক্টিভ কোনতে ব্যৱহাৰ কৰিব লাগিব গম পাইছানে তে ইয়াতে চুৰটোক যে এৰেষ্ট কৰিছিল এৰেষ্ট কোনে কৰেনো পুলিচে কৰে আমি সকলোৱে জানো হয় না কিন্তু ইয়াতে বাই পুলিচ লিখা আছে নেকি নাই কিন্তু এটা এক্টিভ নে বেছিবৰ বাক্য বলে বাই কাৰ্ডৰ কৈছে যদি দিয়াও নাথাকে তেতিয়া আমি জানিব লাগিব এক্টিভ নে পেছিভ আৰু পেছিভ বাক্যটো আমি চিনি পাবলৈ সহজ কথাটো কি বুলি কৈছিলো বিভাগৰ পিছত সদায় কি থাকে ভাবটি থাকে হয়নে আৰু এটো কোনে এৰেষ্ট কৰিছে ইয়াত আছে নেকি নাই আছে নে নাই কিন্তু এৰেষ্ট কোনে কৰে পুলিচে কৰে গতিকে আমি প্ৰথমতে লিখিলম কি দা পুলিচ কোন টেন্সৰ বাক্য এটো past tense of বাক্য গতিকে দা পুলিচ কি হ'ব এৰেষ্ট হ'ব না এৰেষ্টেড হ'ব এৰেষ্টেড কাক এৰেষ্ট কৰিছিল এইটো ভাব লিখাৰ পিছতে কি কৰিব লাগিব সাবজেক্টটো আকৌ অবজেক্ট হিচাপে লিখিব লাগিব দা থিফ তাৰ পিছতে লাষ্ট নাইটটো লিখি দিলে মানে কি যি আদাৰ ৱৰ্ড থাকে লিখিলে হ'ল কিন্তু মেইন কামটো হৈছে কি সাবজেক্ট ভাব অবজেক্ট হয় গম পাইছানে আৰু এটা কোৱেশ্চন পৰীক্ষাত আহা দেখা পোৱা যায় ফুটবল is played everywhere football is played everywhere football সকলোতে খেলে ইয়াতে কোৱা আছে নে বাই ৰাজু বাই ৰীতা বাই ৰহিম লিখা আছে নে কিবা কোৱা আছে নে কিবা একোই নাই হয় না কাৰ দ্বাৰা কৰা হয় ইয়াত লিখা আছে নে কোৱা হোৱা নাই গতিকে তোমালোকে জানা ফুটবল সকলো ঠাইতে খেলে হয় না সকলো মানুহে খেলে হয় না গতিকে লৈ এই যিবোৰ কাম মানে প্ৰায় সকলো মানুহে কৰে তেতিয়া কি কৰিবা যিবোৰ কাম প্ৰায় সকলো মানুহে কৰে গমছে না তেতিয়া কি কৰিবা এক্টিভ কোনতে তেনেবোৰ ক্ষেত্ৰত সাবজেক্ট কি লিখি দিবা পিপল লিখিবা এটো কথা মনত ৰাখিবা পিপল আৰু এটো ইজ প্লেড প্ৰেজেন্টৰ পেছিভ নে পাষ্টৰ পেছিভ এম ইজ আৰু প্ৰেজেন্টটো বহে গতে কি হ'ব পিপল প্লে অবজেক্ট অ সাবজেক্ট অফ অবজেক্ট হ'ব না প্লে ফুটবল everywhere ঠিক তেনেকৈ কিতাবা আহা দেখা যায় Rose is called the queen of flowers কয় না rose of flower রানী বলি কয় না হয় না Rose is called the queen of flowers এত কোনে কয় কাৰ দ্বাৰা কোৱা হয় আছে নেকি আমি সকলোৱে জানো সকলোৱে কয় না গতিকে এনে ক্ষেত্ৰত আমি সাবজেক্ট কি লিখিম পিপল লিখিম তেতিয়া কি হ'ব পিপল কি হ'ব পিপল কল প্ৰেজেন্টৰ হ'ব নে পাষ্টৰ হ'ব প্ৰেজেন্টৰ হ'ব কাৰণ এটো প্ৰেজেন্টৰ বেছি হয় জানো পিপল কল তাৰপিছত কি কৰিব লাগিব সাবজেক্টটো
আকৌ অবজেক্ট হৈছে rose তারপর আদার ওয়ার্ড গিলা লিখি দিলে হইব the queen of flowers so এনেকে কি কৰিবা যে যেতিয়া পেছিভৰ বাক্যৰ ওপৰত কাৰ দ্বাৰা কামটো কৰা হৈছে বা কোনে কয় দিয়া নাথাকে তেতিয়া তোমালোকে শুদ্ধকৈ কি কৰিবা বাক্যটো পঢ়ি লবা পঢ়ি লৈ পিনি কাৰ দ্বাৰা কৰা হৈছে সেইটো তোমালোকে নিজে বুজি লৈ কি কৰিবা এক্টিভ কৰোঁতেটো সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিবা কিন্তু যেতিয়া নাজানা কোনে কৰিছে নাজানা তেতিয়া কি কৰিবা বাৰু যেতিয়া কামটো কোনে কৰিছে নাজানা তেতিয়া তোমালোকে এটা কাম কৰিবা যে যেতিয়া নাজানা বা অজ্ঞাত ব্যক্তি বা কোনোবা বেলেগে কৰে তেতিয়া হলে কি কৰিবা সম লিখিবা তেনেবোৰ ক্ষেত্ৰত ফৰ এক্সাম্পল হিচাপে My purse has been sorry আমি সিম্পল পাস্টৰ কথা আলোচনা কৰি আছো so my purse was stolen my purse was stolen so my purse was stolen বুলি কওঁতে মোৰ পাৰ্চটো হেৰাইছিল যে কোনে চুৰ কৰিছিলে কাৰ দ্বাৰা চুৰ কৰা হৈছিল ইয়াত দিয়া আছে নেকি my purse was stolen যে কোনে ষ্টল কৰিছিলে কোনে চুৰ কৰিছিল দিয়া আছে নেকি নাই চুৰ কৰাৰ কথাটো আমি জানো নাজানিম গতিকে যিবোৰ ক্ষেত্ৰত আমি নাজানিম এনেবোৰ ক্ষেত্ৰত কি কৰিম এক্টিভ কৰোঁতে সেইবোৰ বাক্য ক্ষেত্ৰত কি লিখিম someone লিখিম কি লিখিম someone কি হ'ব stole my purse someone stole my purse কোৱাছনে তাৰ পাছতে যদি চোৱা My book is lost. তে বাই কৰিবে চোৱাচোন my book is lost বুলি কওঁতে মোৰ কিতাপখন হেৰাল তে মোৰ কিতাপখন হেৰাল বুলি কওঁতে কোনে হেৰাব মোৰ কিতাপখন তাত আছে নেকি বাই ৰাজু বাই ৰীতা বাই মি আছে নি নাই কিন্তু আমি এটা কথা জানো যে নিজৰ বস্তুটো সদায় কি হ'ব নিজে হেৰাব হয় ন গতিকে এইটো ক্ষেত্ৰত আমি কি কৰিম my book is lost ক্ষেত্ৰত কি হ'ব I lost my book হল এটো তোমালোকলৈ দিলো তোমালোকে নিজে কৰিবা he was punished for his misconduct মানে কি misbehavior conduct means behavior okay আৰু এটা দিলো English is spoken all over the world. এটা তোমালোকৰ হোমৱৰ্ক দিলো এটা কৰিবা এটা সিম্পল প্ৰেজেন্ট পাষ্টৰ লগত জড়িত যিমানখিনি ভয়েস চেঞ্জ শিকিব লগা আছিল সেইখিনি আছিল গতিকে কেনেকৈ এক্টিভৰ পেছিভ কৰিবলৈ শিকিলা পেছিভৰ পৰা এক্টিভ কৰিবলৈ শিকিলা খালি এটা কথা ক'লে থাকি গ'ল যে নেগেটিভ সেন্টেন্সবোৰত কেনেকৈ তোমালোকে ভয়েস চেঞ্জ কৰিবা নেগেটিভ সেন্টেন্সবোৰত ভয়েস চেঞ্জ কৰা একেবাৰে ইজি মানে জাস্ট কি কৰিবা যেটো নেগেটিভ সেন্টেন্স নেগেটিভ কোনটো তোমালোকে জানা নট ব্যৱহাৰ কৰিব লাগে গতিকে পেছিভ কৰোঁতে কি কৰিবা যেটো বি ভাব বহাবা বি ভাবটো পাছতে কি কৰিবা বা যেটো অক্সিলাৰি ভাব ব্যৱহাৰ কৰিবা তাৰ লগতে নটটো যোগ কৰি দিলেই মানে হৈ গ'ল বেলেগ কথা একো নাই ধৰা নেগেটিভ সেন্টেন্সৰ এটা এক্সাম্পল ইয়াতে মই দি দিছো নেগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত মন কৰা I don't like আগতে দিয়া বাক্যটা ম্যাঙ্গো তো প্ৰেজেন্টৰ বাক্য I don't like mango হয় না নেগেটিভ বাক্য গতে ইয়াক যেতিয়া আমি পেছিভ কৰিম কি কৰিম অবজেক্টটো সাবজেক্ট কৰিবই লাগিব না তাৰপিছত নেক্সট টেন্স আৰু অবজেক্টৰ সৈতে বিভাগ বহিব যেটো নেগেটিভ তাৰ পেছিভটো নেগেটিভ কৰিব লাগিব গতিকে কি বিভাগটো ইছত নট ব্যৱহাৰ কৰি দিলে হ'ব এটা কি হ'ব mango is not liked by আইটো কি হ'ব নি হ'ব ঠিক তেনেকৈ
past tense যদি এটা বাক্য লওঁ she did not play tennis ইয়াক পেছিভ কোনটা আমি কি কৰিম অবজেক্ট টু সাবজেক্ট হ'ব গতিকে ইয়াতে অবজেক্ট কি টেনিস আৰু পাষ্ট টেন্সৰ বাক্য নহয় জানো গতিকে পাষ্টত কি পঢ়িব বিভাগ টেনিস সিঙ্গুলাৰ নামৰ ওয়াজ আৰু নেগেটিভ হোৱাৰ কাৰণে কি হ'ব টেনিস ওয়াজ নট কি হ'ব বাৰু প্লেড বাই সিটো কি হ'ব ভয়েস চেঞ্জ কৰা ৰলবোৰ একেটাই অবজেক্ট টু সাবজেক্ট কৰিব লাগিব বিভাগ হ'ব লাগিব খালি নেগেটিভ হোৱাৰ কাৰণে কি কৰিব লাগিব বিভাগৰ পিছত নট ব্যৱহাৰ কৰিব লাগিব তাৰপিছত বাকিখিনি একেটাই ভাগ ঠিক কৰি বাই পিছত সাবজেক্ট টু অবজেক্ট কৰি দিলে হ'ল ঠিক তেনেকৈ সি ডিড নট প্লে টেনিসৰ ক্ষেত্ৰটো কি হ'ল যে অবজেক্ট টু সাবজেক্ট কৰিলো বিভাগ বিভাগৰ পিছত কি কৰা হ'ল নেগেটিভ হোৱাৰ কাৰণে পাষ্ট নট ব্যৱহাৰ কৰা হ'ল তাৰপিছত ভাব ঠিক কৰি বাই পিছত কি কৰিলো সাবজেক্ট টু অবজেক্ট কৰিলো ইয়াতো সেই দুটা তোমালোকৰ কাৰণে দিছো কৰিবা he does not drive the car order this one Raju did not buy এইকেইটা তলৰ হোমৱৰ্ক দিলোঁ কৰিবা আশা ৰাখিছোঁ সকলোৱে বুজি পাইছা গতিকে তোমালোকে ইয়াত যি শিকিলা সেইখিনি তোমালোকে বহি লিখি লৈ নিজাববীয়াকৈ অনুশীলন কৰিবা আৰু তোমালোকে তোমালোকৰ ভাল ধৰণে মনত ৰ'ব তোমালোকৰ মনত এটা স্থায়ী ৰূপ ল'ব কোনে পঢ়াত ঠিকে আছে মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক এটা কৰিবা কমেণ্ট কৰি জনাবা কেনে পালা আৰু তোমালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তোমাৰ লগৰ সমনীয়াই পায় আৰু লগৰ সমনীয়াবোৰ উপকৃত হয় আশা কৰিছোঁ তোমালোকে সকলোৱে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ